গুড মৰ্নিং যেহেতু মানে কি আপোনালোকে বহুতে সুধি আছে মানে কি এতিয়া আসাম পুলিচে যোনে যোনে জয়েন কৰিব জয়েন কৰাৰ পিছত আকৌ মেডিকেল হ'ব নেকি হয় মেডিকেল হ'ব আৰু মেডিকেলটো কেনেকুৱা ধৰণৰ হ'ব আপোনালোকক মই হেতুও জনাই আছো লগতে আপোনালোকে এপইণ্টমেণ্টখন কেনেকুৱা হয় এটো দেখুৱাই আছো বাৰু আপোনালোকে ভিডিওটো সম্পূৰ্ণ চালে গিটেখিনি দেখা হ'ব আপোনালোকে যেটো মেডিকেল আপোনালোকে প্ৰথম কৰিলে যেটো আপোনালোকে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হওঁতে যেটো মেডিকেল কৰিছিলে তাৰ পিছতো আপোনালোকৰ মানে কি হয় যেতিয়া আপোনালোকে জয়েনিং কৰিবলৈ যাব জয়েনিং কৰাৰ পিছত আপোনালোকে জয়েনিং কৰা 3 দিন 4 দিন মানৰ পিছত আউটা মেডিকেল হয় মানে মেডিকেল আপোনালোকৰ জয়েনিং কৰা এসপ্তাহো লাগি যায় কেতিয়াবা তো তাতো এটা মেডিকেল হয় আৰু মেডিকেলটো বেছি ইমান টাফ নহয় বাৰু টাফ নহয় কিন্তু আপোনালোকে নেক্সট মেডিকেলত আকৌ ৰিজেক্ট হ'ব পাৰে নেকি হেতু বহুতে মানে কোৱেশ্চন খুদি আছে সো এই মেডিকেলটো আপোনালোক ইমান টাফ নহয় টাফ মানে কি সকলোখিনি মানে চাই ব্লাড চেকআপ কৰে তাৰ পিছত আপোনালোক হাৰ্টৰ চেকআপ কৰে তাত মানে আপোনালোকে এবাৰ চাকৰি জয়েন কৰাৰ পিছত আপোনালোকৰ কেতিয়াও ৰিজেক্ট নহয় বুজিছা নহয় আৰু আপোনালোকে চাকৰি কৰিবই পাৰিব তাত ৰিজেক্ট নহয় এবাৰ মানে কি আপোনালোকে তাত এনে মেডিকেল এটা হোৱাত হ'ব কাৰণ মানে আমাৰ যেহেতু বেষ্ট আছিল আমি হিবাৰ কৰোতে মানে তেনেকুৱা মানে মেডিকেল চেকআপ কৰোতে আপোনালোকৰ যেটো আমাৰ লৰা আছে এজন লৰা মানে এইচআইভি ওলাইছিলে সো এইবিলাকৰ কাৰণে আপোনালোকৰ মেডিকেল ভেলাক কৰে কাৰণ এটো ভাইৰাছ না কিছুমান ভাইৰাছ সিচৰিব পাৰে কিছুমান ডাঙৰ বেমাৰ থাকে না এই বেমাৰ ভেলাকৰ বা বেলেগলৈ যেন হেৰি নহয় এইভাবে মানে কি মেডিকেল এটা কৰা হয় আৰু তাৰ বাহিৰেও মানে চেকআপ কৰে বুজিছা নহয় আৰু ইমান আপোনালোকে হাৰ্ট নহয় মেডিকেল ইমান চিন্তা কৰিব নালাগে আৰু বহুতে মানে সুধি আছে যে অসম পুলিচৰ মেডিকেল কিমান হাৰ্ট হয় নেকি সো অসম পুলিচৰ মেডিকেল ইমান হাৰ্ট নহয় যেটো সবে দিছে গম পায় অসম পুলিচৰ মেডিকেল আপোনালোকৰ বাকি সিআৰপিএফ আৰ্মি তেনেকুৱা ধৰণৰ ইমান টাফ মেডিকেল নহয় বুজিছা নহয় আৰু আপোনালোকৰ যিখন এপইণ্টমেণ্টতে আপোনালোকৰ ডেট অফ জয়েনিং লেখা হৈ থাকিব তাতে আপোনালোকৰ দুদিন দেৰি কৰিবলৈও একো নহয় বা সময়ত যাবলৈ সদায় চেষ্টা কৰিব কিন্তু আমাৰ যেতিয়া জয়েনিং কৰিছিল তেতিয়া কিছুমান দুদিন দেৰি কৰি আহিছে একো নাই যেটো ডেট দিয়ে আপোনালোকে এপইণ্টমেণ্ট সেই ডেটটোত পোৱাকৈ আপোনালোকে যাবলৈ চেষ্টা কৰিব বুজিছা নহয় আৰু বহুতে হয়তো আসাম পুলিচৰ এপইণ্টমেণ্ট দেখা নাই সো আসাম পুলিচৰ এপইণ্টমেণ্ট এনেকুৱা হয় আপোনালোকে চাই লওক এখন মোৰ এপইণ্টমেণ্ট আছিল যেতিয়া মই চাকৰি পাইছিলোঁ সো আপোনালোকে এপইণ্টমেণ্ট দেখা নাই কাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে এখন ফটো দেখুৱালো মানে কি হল বহুতে সুধি থাকে ৰেছনটো কথা সুধি থাকে ৰেছনটো ফ্ৰী হয় নে নহয় আপোনালোকৰ মানে কি হল যেতিয়া জয়েনিং কৰিব জয়েনিংৰ সময় ৰেছন ফ্ৰী হয় নে নহয় মানে কি আপোনালোকৰ খাবৰ কাৰণে আপোনালোকে এটা এমাউন্ট দিবই লাগিব যেটো আপোনালোকে 10000 টকা নিব 10000 টকাটো আপোনালোকৰ এই খোৱাবৰ নামতে ৰাখা হয় যেহেতু আপোনালোকৰ চাকৰি জয়েন কৰাৰ পিছত আপোনালোকৰ খোৱাবটো আপোনালোকৰ ফ্ৰী নহয় গম পাইছে নহয় অসম পুলিচৰ ক্ষেত্ৰত আপোনালোকে নিজে খাব লাগিব বা মেছ চলে মেছটো আপোনালোকক দেখুৱাইছো বহুত ভিডিওত মই মেছত আপোনালোকে নিজৰ এটা এমাউন্ট হ'ব বা 2000 বা 1500 এটো আপোনালোকে এমাউন্ট দি আপোনালোকে নিজে খাব লাগিব বুজিছা নহয় তাত আপোনালোকৰ খোৱা বোৱা এটো ফেসিলিটিটো আপোনালোকে গৱৰ্ণমেণ্টৰ ফালৰ পৰা নিদিয়ে বুজিছা নহয় আপোনালোকে নিজে খাব লাগিব আৰু তাত মেছ থাকে বা মেছত আপোনালোকে নিজে খাব লাগিব আৰু কিছুমান বস্তু যদি অসুবিধা হয় আপোনালোকে কেন্টিন পাব কেন্টিনৰ পৰা আপোনালোকে কিনি ল'ব পাৰিব বুজিছা নহয় আৰু বহুতে সুধি আছে মানে কি জয়েনিং কোড হ'ব জয়েনিংটো আপোনালোকৰ অল ডিস্ট্ৰিক্টত হ'ব মানে বুজিছা নহয় যত বেটেলিয়ান আছে হেৰি আছে সকলো জিলা ডিস্ট্ৰিক্টতে হ'ব আপোনালোকৰ যেহেতু বেটেলিয়ান ভেলাকটো ট্ৰেনিং হয় আজিকালি সো বেটেলিয়ান ভেলাকৰ প্ৰাইভেট এবি ভেলাকৰ আপোনালোকৰ বেটেলিয়ান ভেলাকত হ'ব আৰু কিছুমান ধৰিলো আপোনালোকৰ দেৰগাঁওটো হ'ব আৰু কিছুমানৰ ইবি ভেলাকৰ প্ৰাইভাগৰ আপোনালোকৰ দেৰগাঁত হয় আৰু বেটেলিয়ানটো দেৰগাঁও 11 এপি বেটেলিয়ানটো হয় বুজিছা নহয় সো আপোনালোকৰ মানে সুবিধা বহুত আছে সুবিধা বহুত আপোনালোকৰ কেনেকুৱা ধৰণৰ সুবিধা পাব আপোনালোকৰ যেটো আপোনালোকৰ এবছৰ দুবছৰ কৰিলৈ আপুনি চাকৰি নিজৰ হোম ডিস্ট্ৰিক্টত আহিব পাৰিব যেহেতু আপোনালোকৰ অনলাইন পোৰ্টেলো খুলি দিয়া হ'ল আপোনালোকে সকলোৱে গম পায় আজিকালি মানে কি সকলো বিভাগৰ 3rd গ্ৰেড 4th গ্ৰেডৰ মানে কি হ'ল আপোনালোকৰ মানে মিউচুৱেল ট্ৰান্সফাৰ হৈ পায় ইজনক মিলাই আপোনালোকৰ ট্ৰান্সফাৰ মানে মিউচুৱেল ট্ৰান্সফাৰ হ'ব হয়তো এবাৰ হয়তো মোৰ এটা আইডিয়া আপোনালোকৰ হয়তো নিয়াৰেষ্ট ডিস্ট্ৰিক্ট ওচৰ ডিস্ট্ৰিক্ট বা নিজৰ ডিস্ট্ৰিক্টত দিব পৰা এটা চান্স আছে দেই মিছা কথা নকওঁ মানে এটো মই যেটো গম পাই আছো আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টত বা আপোনালোকৰ নিয়াৰেষ্ট ডিস্ট্ৰিক্ট মানে ওচৰৰ ডিস্ট্ৰিক্টখনত আপোনালোকৰ পোষ্টিং হ'ব পাৰে মোৰ ফালৰ পৰা আৰু যদি নহয় মানে আপোনালোকে মিউচুৱেল হৈ হলেও আপোনালোকে নিজৰ ডিস্ট্ৰিক্টত আহিব পাৰিব এই সুবিধাবিলাক আছে সো আপোনালোকে যেতিয়া সোমাব গম পাই দিব চাকৰিত লাহে লাহে নিজে গম পাই দিব সো ইমানখিনি ভিডিও এটা বনাম বুলি আছিল বেছি কন্টেন্ট নেপালো সো আপোনালোকে কমেন্ট কৰিলে কন্টেন্ট ভেলা উলিয়াব পাৰিম আপোনালোকে কমেন্ট কৰি কি বিষয় জানিব বিচাৰে কমেন্ট কৰিব কমেন্টত যি লেখা থাকিব মই কাইলৰ নেক্সট ভিডিওত আপোনালোকে সেইখিনি কথাই কম আৰু যিখিনি কথা কম ৰিয়েল যেটো মানে সত্য কথা সেইখিনিয়ে কম আৰু বেলেগ একো নকওঁ সো যদি ভাল লাগিল লাইক কৰিব ধন্যবাদ